আজিৰ এই মহান পবিত্ৰ স্থান শ্ৰীমদ ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ এই মহাতীৰ্থভূমিত উপবিষ্ট হৈ মহাভাগৱত শ্ৰৱণ কৰা প্ৰতিজন ভকত সাধু গুৰু বৈষ্ণৱ বজাৰে বধূ গায় মাতৃসম বালক বালিকা সমন্বিত এই শব্দযন্ত্ৰৰ জৰিয়তে বিভিন্ন প্ৰান্তৰৰ পৰা শ্ৰৱণ কৰা প্ৰতিজন ভক্তৰ শ্ৰী চৰণত কোটি কোটি প্ৰণাম জনাই আজি আমাৰ এই ধাৰাবাহিক মহাভাগৱত অবিৰত যাত্ৰাৰ যি অনুষ্ঠান তালৈ আগবাঢ়িছো। ইতিমধ্যে আমাৰ পুৰঞ্জনৰ কাহিনীটো পৰিসমাপ্তিলৈ গৈ আছে। আমি ইয়াৰ আগৰ খণ্ডত যিখিনি পাইছিলো অকণমান মনত পেলাই আজি প্ৰভুজনে পঢ়ি যোৱাখিনিৰ পৰা আৰম্ভ কৰিম। আগৰখিনিত আমি পাইছিলো শিৰোনামা আছিল পুৰঞ্জনৰ স্থিত পাত্ৰ। পুৰঞ্জন এজন ৰজা আছিল। মৃত্যুৰ সময়ত নিজৰ মৰমৰ পত্নীগৰাকীৰ কথা ভাবি ভাবি যেতিয়া তেওঁৰ মৃত্যু হ'ল, যমৰ দূতে তেওঁক ধৰি লৈ গ'ল যমনগৰলৈ। যিমানবোৰ পাপ কৰিছিল পাপবিলাকৰ শাস্তি অলপ অলপকৈ ভোগ কৰি শেষ হৈ গ'ল। শেষ হোৱাৰ পিছত তেওঁ যিহেতু মুক্তি পোৱা নাই, তেওঁ আকৌ পৃথিৱীলৈ পঠাই দিছে। বুজিব পাৰিছেনে? আপুনি ময়ো মৃত্যুৰ পিছত লগে লগে এটা দেহত সোমাব নোৱাৰো। আমি আমাৰ জীৱনত কৰা কামবোৰৰ হিচাপ দিবৰ বাবে নৰকলৈ যাব, যদি আমি কৃষ্ণ ভক্ত নওঁ। কৃষ্ণ ভক্তৰ বাবে কথাখিনি কোৱা নাই। গোটেই ভাগৱতৰ কাহিনীবোৰ আৰু পুৰঞ্জনৰ আখ্যানে ক'বলৈ গৈছে যে যদি আপোনালোকে বিষয় বাসনাতে থাকে, ঈশ্বৰৰ সাধনা নকৰে, পুৰঞ্জনৰ নিচিনা হ'ব। পুৰঞ্জন এজন ৰজা আছিল। পত্নীৰ মায়ামোহ এৰিব পৰা নাছিল। মৃত্যুৰ সময়ত পত্নীৰ কথা মনত পৰি পৰি এটাই মনত পৰিছে, আৰু মোৰ মৃত্যু হ'লে পত্নীগৰাকীৰ কি হ'ব। সাধাৰণভাৱে বহু সাংসাৰিক মানুহে মৃত্যুৰ সময়ত সেইটোকে ভাবে। ল'ৰাটো BA পাছ কৰি আছে, চাকৰি নহ'ল, কি কৰি খাব। ছোৱালীজনী বিয়া দিব উপযুক্ত হৈ আছে, বিয়া দিব নোৱাৰিলো, তাৰ কি গতি হ'ব। এইবোৰ চিন্তা কৰি মাক দেউতাকে মৃত্যু মুখত পৰিলে বন্ধনত পৰে। জীৱই জীৱনৰ অন্তিম সময়ত সকলোবোৰ ত্যাগ কৰি একান্তভাৱে কৃষ্ণৰ চৰণকে চিন্তা কৰিব লাগে। গোটেই ভাগৱতে, গোটেই বেদ, গোটেই পুৰাণ, সমস্ত শাস্ত্ৰই সেইটো সিদ্ধান্ত দি থৈছে। আমি সাধাৰণ মানুহে সেইবোৰ বুজিব নোৱাৰো কাৰণে বিভিন্ন কাহিনী ভাগৱতত উপস্থাপন কৰিছে। তাৰ ভিতৰত প্ৰাচীন বহি ৰজাক জীৱৰ বিপত্তি আৰু বিলাই সম্পৰ্কে জনাবলৈ পুৰঞ্জনৰ আখ্যানটো ক'লে। ৰজা, এই সসাগৰা পৃথিৱীৰ ৰজা পুৰঞ্জন স্ত্ৰীৰ মায়াত আবদ্ধ। মৃত্যুৰ সময়ত শেষ চিন্তা আছিল পত্নীৰ কথা। সেয়েহে জমদূতে তেওঁক জীৱনৰ দুখখিনি ভোগ কৰিবলৈ নৰকলৈ লৈ গ'ল। নৰকত দুখবোৰ ভুগি শেষ হ'ল। তেওঁ এই শেষ সময়ৰ স্ত্ৰীৰ চিন্তাটোৱে তেওঁক এগৰাকী মহিলা বনালে। ক'ত? বিদৰ্ভ দেশৰ ৰজাৰ কন্যা বৈদৰ্ভী হ'ল। আমাৰ ইয়াত লিখিছে যোৱা সাধনাত, স্ত্ৰীক চিন্তিয়া জাতো এইলেক প্ৰাণ, স্ত্ৰী ভাৱে উপজিল কৰিয়া স্ত্ৰী ধ্যান। বৈদৰ্ভী হ'ল ৰাজকন্যা এগৰাকীৰ বিবাহ পদ্ধতিটো হৈছে স্বয়ম্বৰ সভা। স্বয়ম্বৰ সভাত মলয়াধ্বজ ৰজাই সেই বৈদৰ্ভীক লাভ কৰিলে। বৈদৰ্ভীয়ে এজনী ছোৱালীৰ জন্ম দিলে। ইখন অক্ষিণা, অক্ষিতাক্ষী বুলি কোৱা হৈছে, যুক্তাক্ষৰ দিছে অক্ষিতাক্ষী। আৰু সেই অক্ষিতাক্ষী বিবাহ হৈছিল এজন
ঋষিৰ লগত এইদৰে গৈ আছে তেওঁ বংশৰ পদ্ধতিটো আৰু 7জন ল'ৰাৰ জন্ম কথা কৈছে 7জন ল'ৰানো কোন তেওঁৰ ছোৱালী অক্ষিতাক্ষী অগস্তিৰ লগত বিয়া আছিল এওঁলোকনো কোন পিছত বুজাই ক'বগৈ সেই স্ত্ৰীগৰাকীয়ে বৈদৰ্ভীয়ে মলয়াধ্বজৰ লগত সংসাৰ কৰি আছে এজনী কন্যা বিবাহ দিলে উপযুক্ত ঋষি অগস্তিলৈ আৰু 7জন পুত্ৰক লৈ সুখে আছে মলয়াধ্বজ ৰজাই গম পালে যে এইদৰে থাকিলেও আত্মাৰ মুক্তিৰ কথা চিন্তা নকৰিলে মই যদি ৰাজ্যখনতে থাকো নহব তেওঁ ল'ৰা কেইজনক ৰাজ্যখন ভগাই দি বনলৈ তপস্যা কৰিবলৈ গ'ল এগৰাকী পতিব্ৰত নাৰী হিচাপে মলয়াধ্বজ ৰজাৰ সেৱা কৰিবলৈ বৈদৰ্ভীও আগৰ পুৰন্দৰ বৈদৰ্ভীও ৰাজ যিমানবোৰ অলংকাৰ আছিল যিমানবোৰ সাজপাৰ আছিল থৈ সাধাৰণ সাজপাৰ পিন্ধি খালী ভৰিৰে ৰজাৰ লগত গুচি গ'ল হাবিলৈ ধুনীয়া বিৱৰণ দিছিল গৈ গৈ তেওঁলোকে চন্দ্ৰৰখা নামৰ এখন নদীৰ পাৰত ৰৈছিল তাতে সৰু এটা থাকিব পৰা ঠাই বঢ়াই লৈছিল চন্দ্ৰৰখা নদীত স্নান কৰি মলয়াধ্বজ ৰজাই সমস্ত পাপ দূৰ কৰিছিল গৈ আছে এইদৰে মলয়াধ্বজ ৰজাই কেৱল গছৰ মুহা নিচিনা বহি থাকিব ঈশ্বৰক হৃদয়ত চিন্তা কৰি আছে ৰাণীয়ে ফল মূল যি পায় গোটাই ৰজাক শুশ্ৰূষা কৰি আছে এইদৰে থাকোঁতে এদিন মলয়াধ্বজ ৰজা ধ্যান কৰি থকা ভাৱেই প্ৰাণ ত্যাগ কৰিলে ৰাণীয়ে গমেই নাপায় ৰাণীজনী কোন আছিল আগৰ পুৰন্দৰ ৰজা ৰাণীয়ে গমেই নাপায় বহু সময় যেতিয়া স্বামীক মাত দিয়াৰ পিছতো মাত দিয়া নাই ভৰিখন চুই সেৱা কৰোঁতে তাইক বুকু কঁপি গ'ল ইমান ঠাণ্ডা লাগিছে ভৰিকেইখন 6-7 ঘণ্টা 8 ঘণ্টাৰ আগতে মৃত্যু হৈ গ'ল স্বামীৰ ভৰিখন চুই দেখিছে ইমান শীতল পিছত লগে লগে দেহটো লাৰি চাইছে তেওঁৰ প্ৰাণ নাই খুব ইনাই বিনাই কান্দিছে মই ৰজাৰ এগৰাকী ৰাণী যে ৰাজমহলত বিভিন্ন সুখত মই আছিলো আপোনাৰ এই শুশ্ৰূষা কৰিবলৈ এই নিৰ্জন হাবিলৈ আহিলো আপুনি আছিল মোৰ একমাত্ৰ সাৰথী আপুনিও মোক এৰি থৈ গ'ল মই অতি অকলশৰীয়া হ'লো আৰু মলয়াধ্বজ ৰজাই হৃদয়ত কৃষ্ণক চিন্তা কৰি তেওঁ বৈকুণ্ঠ পাই গ'ল বহু সময় কান্দি বৈদৰ্ভী ৰাণীয়ে শেষত সিদ্ধান্ত কৰিলে স্বামীৰ লগতে চিতা এখন সাজি ময়ো তাতে উঠি প্ৰাণ ত্যাগ কৰিম খৰি গোটালে যিখিনি জেগাত তেওঁৰ মৃত্যু হৈছে তাৰ ওচৰতে খৰিবোৰ থৈ কষ্ট কৰি স্বামীক নি চিতাত শুৱাইছে কিমান ভয়ংকৰ পৰিস্থিতি নিৰ্জন হাবি কোনো এটা প্ৰাণী নাই স্বামী আৰু স্ত্ৰী দুয়োজনে আছিল স্বামী ঢুকাই গ'ল স্ত্ৰী অকলে আছে নাৰীৰ কেনেকুৱা শক্তি তাতে ধুনীয়া এটা বৰ্ণনা উপস্থাপন কৰিছে তাৰ পিছত চিতাত অগ্নি সংযোগ কৰিছে স্বামীৰ চৰণ সেৱা কৰি অগ্নিত নিজেও স্বামীৰ লগতে শুই দিব ওলাওঁতে অৰ্থাৎ চিতাত দাহ যাব সময়তে এজন ব্ৰাহ্মণ আহি পাইছে ব্ৰাহ্মণজনক দেখা পাই ৰাণী আশ্চৰ্য হৈ গৈছে ব্ৰাহ্মণজনে কৈছে তুমি নামাচোন চিতাৰ পৰা এই যে মৃত্যু হ'ল এওঁ তোমাৰ কোন তুমিনো কোন বিভিন্ন প্ৰশ্ন কৰিছে ইমান মিঠা ভাষাৰে প্ৰশ্ন কৰিছে ৰাণীৰ হৃদয় হাত পৰি গৈছে সেইজন আন কোনো নাছিল সেয়া আছিল শৰীৰত থকা পৰমাত্মা প্ৰভু ভগৱন্তই ব্ৰাহ্মণ দেশত বৈদৰ্ভীৰ ৰাণীক সুধিছিল সেইখিনিতে যোৱা খণ্ডটোৰ সামৰণি আৰু আজি প্ৰভুজনে পঢ়ি গৈছে সেই বৃদ্ধজনৰ প্ৰশ্নৰ উত্তৰ
একনাৰী সাজি আছে দেখি চমৎকাৰ পাঞ্চ যে আৰাম আৰু নৱখানদাৰ তিনিখান কোট তাৰ ছয়খান কুল পঞ্চ বিপণীত আতি প্ৰকাশে বহল পঞ্চ প্ৰাকৃতিক ঔৰষ্টি অধিকাৰী তাহাৰো কহো কথা শুনিবা বিচাৰি হে মহাৰাণী আচলতে তুমি বৈদৰ্ভীও নোহোৱা আগৰ জন্মত তুমি পুৰঞ্জন আছিলা পুৰঞ্জনো নোহোৱা মলয়ধ্বজ যে মৃত্যু হৈ গ'ল এইবাৰ জন্মৰ তোমাৰ স্বামী এওঁ তোমাৰ কোনো নহয় কোনো কাৰো লগত আহিবও নোৱাৰে যাবও নোৱাৰে আপোনালোকৰ ঘৰত প্ৰত্যেকৰে সন্তান আছে কাৰোবাৰ স্বামী আছে কাৰোবাৰ স্ত্ৰী আছে আপোনালোক পৃথিৱীলৈ একেলগে আহিছিল নেকি এজন স্বামীয়ে এগৰাকী স্ত্ৰীৰ লগত একেলগে অহা নাই এই যে আমাৰ সন্তানবোৰ যিবোৰ আমাৰ কলিজা বুলি কোৱা হয় হৃদয়ৰ একাংশ যে সেই সকলো আমাৰ মাজলৈ দেৰিকে আহিছে আহি আমি একেটা পৰিয়ালত আবদ্ধ হৈছো কিন্তু আচলতে এইটো মায়াৰ ৰচনা কোনো কাৰো নহয় কোনকাৰ জগতৰ কোনকাৰ মৰমৰ চকুৰ চিনাকি মাথো দুদিনৰ আয়ু বেলি মাৰ গলে সহি যাব জৰি মৰমৰ শৰীৰটোৰ পৰা আত্মাটো ওলাই গলে ল'ৰাটো শুভ ভয় খাব স্বামী স্ত্ৰীগৰাকীও শুভ ভয় খাব ইত্যাদি ইত্যাদি যে এতিয়া বুজাই দিছে প্ৰভু ভগৱন্তই পৰমাত্মাই জীৱাত্মাক বুজাইছে তুমি বৈদৰ্ভী নোহোৱা তোমাৰ এইটো যিটো দেহ ইও তোমাৰ নিজৰ নহয় যদি দেহটো নিজৰ হয় এতিয়া উপনেত্ৰম চশমা ধাৰণ কৰিছো নিজৰ যদি হয় চকুটো উলিয়াই লৈ ভাল কৰি তাক কিয় আগৰ নিচিনা কৰি থব পৰা নাই কথা এটা কৈছো যে কোনোবা মানুহে শ্ৰৱণ শক্তি এৰুৱাই পেলাই বিজ্ঞানসন্মতভাৱে আজিকালি দুই এটা যন্ত্ৰ ওলাইছে কিন্তু মানুহজনে নিজে ভাল কৰিব নোৱাৰে তাৰ কাৰণ শৰীৰটো আমাৰ নহয় ইও কাৰোবাৰ অধীন বুজাই দিছে যে তুমি যিখন নগৰত আছা সেইখন নগৰ মায়াৰ নগৰ দেহটোৰ কথা কৈছে তোমাৰ যি এই দেহটোত দুৱাৰবোৰ আছে চকু কাণ নাক এইবিলাক যিমানবোৰ আমাৰ ইন্দ্ৰিয়ৰ দুৱাৰ নৱদ্বাৰ সেইবোৰ আচলতে মায়াৰ ৰচনা তাত পঞ্চতন মাত্ৰ আছে গন্ধ গোন্ধ লবৰ বাবে নাসিকা দয় ৰস পানৰ বাবে জিভাখন ইয়াক সৰোবৰৰ লগত তুলনা কৰিছে জিভাখনক সৰোবৰ বুলি কোৱা আছে সৰোবৰত যিদৰে কিবা এটা বতাহে হওক বা কিবা এটা মাৰি দিলে শিলগুটি মাৰি ঢৌ উঠাৰ দৰে আপোনাৰ প্ৰিয় বস্তুটোৰ গুণ পোৱাৰ লগে লগে আপুনি গম নোপোৱাকৈ জিভালৈ নিজে নিজে মানি আহিছে নিজে নিজে আপুনি একো কথা নোকোৱাকৈ দেখিছে আপোনাৰ কিবা এটা প্ৰিয় আৰু খোৱা বস্তু ওচৰত ক'ৰবাত বনাই আছে তাৰ গোন্ধটো নাকত লাগিলে জিভা পানত ঢৌ উঠি যায় খলকনি লাগে খেপ ঢুকিব লগা হয় অলপ খাব পোৱা হেঁতেন ইত্যাদি ইত্যাদি ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ এইবিলাক ইন্দ্ৰিয় জানিবা তোমাৰ যি বায়ু আহি আছে এই বায়ুটোহে তোমাক চলাই আছে বুজাই দিছে যে এই শৰীৰটো যি শৰীৰটো আমি মাটি পানী তেজ বায়ু এইবিলাকক লৈ আমাৰ শৰীৰটো গঠন হৈছে কৈছে পিঠি অপ তেজ তিনি কোঠ যে বিপুল ছয় গোটা ইন্দ্ৰিয়ক বুলিও যে ক'লে সেই ইন্দ্ৰিয়বোৰক লৈ তোমাৰ শৰীৰটো হে বৈদৰ্ভী ৰাণী আচলতে তুমি বৈদৰ্ভীও নোহোৱা তুমি এটা জীৱাত্মা তুমি অতীততে মোৰ লগতে আছিলা পৰমাত্মাৰ লগত তুমি তাৰ পৰা বিচ্ছিন্ন হৈ আহিলা বিচ্ছিন্ন হোৱাৰ সময়ত ভগৱানক কান্দি কান্দি আমি কৈছিলো প্ৰভু আকৌ আপোনাক কেতিয়া লগ পাম তেতিয়া প্ৰভুৱে কৈছিল যে তুমি যিহেতু মোৰ পৰা বিচ্ছিন্ন হৈছা মই এখন মায়াৰ পৃথিৱী ৰচনা কৰিছো মায়াৰ বজাৰ পাতিছো সেই মায়া বজাৰলৈ তুমি যাবা সেইবোৰ উপভোগ কৰি কৰি বিভিন্ন জন্ম লৈ লৈ যেতিয়া তুমি বুজি উঠিবা মায়াবোৰৰ কাম নাই ভগৱানহে আচল সিদিনাখন যদি মোক চিনি পাবলৈ সক্ষম হোৱা শাস্ত্ৰৰ মাধ্যমেৰে গুৰুৰ জৰিয়তে ভকত সংগৰ মাজেৰে তেতিয়া তুমি মোক আকৌ লগ পাবা
আকৌ লগ পোৱাৰ যাত্ৰাতে আমি আছো বুলি ভাবিছো। আপোনালোকে কয় যাত্ৰাটো খেলি মেলি কৰে নেকি মই নাজানো। জয় কৃষ্ণ। মোৰ কিন্তু এতিয়ালৈকে খেলি মেলি হোৱা নাই। ভাগৱত আৰু ভক্তিৰ যি আধ্যাত্মিক যাত্ৰা, ইয়াত যিদিনাই খোজ দিছিলো সিদিনা মোৰ এটা লক্ষ্য আছিল। লক্ষ্যটো হৈছে বাই হোক এণ্ড ক্ৰক, যিকোনো কাৰণত মই কৃষ্ণক লগ পাব লাগিব। জীয়াই থাকোঁতে কিংবা মৃত্যুৰ সময়ত। শাস্ত্ৰে দুটা সিদ্ধান্ত দিছে যে কেতিয়াবা জীয়াই থাকোঁতে নাপাব পাৰে, কিন্তু মৃত্যুৰ দিনা একখন হৈ থাকিলে পাবই, কাৰণ তেওঁ দুটাই আহি দিব। শাস্ত্ৰৰ সিদ্ধান্ত। কিন্তু ব্যক্তিগত জীৱনৰ অনুভৱ সাক্ষাতে খাৰা হৈ উঠা নাই। তেওঁৰ উপস্থিতি, তেওঁৰ কৃপা, তেওঁৰ কৰোণা গোটেইখিনি পাবলৈ এইটো জীৱনতে সক্ষম হৈছো। সেইকাৰণে মোৰ ভক্তিটো বেছি দৃঢ়। কিছুমান এনেকুৱা অসম্ভৱ কাৰ্য ঘটি যায়, মোৰ ব্যক্তিগত জীৱনৰ কথা কৈছো, যে যিটো ভাবিবই নোৱাৰো যে সেইটো কেনেকে হ'ল। জানিছো তেওঁ এইটো ৰূপতে আহি লগ কৰিছে। বুজিব পাৰিছেনে? এইটো হৈছে মানুহৰ জীৱনৰ ডাঙৰ অনুভৱ। কেতিয়াবা সপোনত এনেকুৱাকে সপোন দেখাই দিব যে মই গমে পাওঁ, তেতিয়া মোৰ নিজৰে ভাল লাগে। প্ৰভু, তুমি হৃদয়ত আছা, হৃদয়ৰ সাক্ষী স্বৰূপে আছা, তোমাকেই বিশ্বাস কৰিছো, তোমাৰেই গুণনাম প্ৰচাৰ কৰিছো। তুমি যে আজি সপোনত আহি হলেও এইখিনি মোক পৰামৰ্শ দিলা, তাৰ বাবে ধন্যবাদ। ইমান ঠাণ্ডা হৈ আছে, তথাপিও খুব সোনকালে উঠি তেওঁক সেৱা কৰিব পাৰিছো। এইটো তেওঁৰে কৃপা নহয়নে বাৰু? জয় কৃষ্ণ। এলাহ লাগিব লাগিছিল। আজি চন্দ্ৰ সূৰ্যই ওলোৱা নাই, ইমান ঠাণ্ডা, 13 ডিগ্ৰী 12 ডিগ্ৰী এনেকুৱা চেলচিয়াছলৈ গৈছে। সেইটোলৈ মনলৈ ভাবেই নাই যে অতি সুন্দৰভাৱে স্নান কৰি গুৰুগৃহ মাৰ্জন কৰি তেওঁৰে তিবস্ত হৈ তেওঁৰে সেৱা কৰাৰ যি মাদকতা আৰু যি শক্তি, ইয়াত তেওঁৰ কৃপা নহলে সম্ভৱপৰ নহয়। মাজতে ইয়ালৈ অহাৰ আগতে ভাবিছো ঠাণ্ডাটো বেছি পৰি আছে, দুদিনমান বন্ধ দিয়া হৈও বেয়া নাপালোহেঁতেন। জয় কৃষ্ণ। কথা এটা কৈছো, তথাপিও আহিবলৈ ভৰিখন আগবাঢ়িয়ে থাকে, মনটো আগবাঢ়িয়ে থাকে। তাৰ কাৰণ তেওঁৰ কৃপা। দিনটোত কি কৰিছো কি নাই বেলেগ কথা, যদি ভকতৰ সংগত এইদৰে শাস্ত্ৰখন আগত লৈ অকণমান আলাপ কৰিব পৰা যায়, এইটোৱে হৈছে মানৱ জীৱনৰ সৰ্বশ্ৰেষ্ঠ সাধনা। বাকী যিমানবোৰ আছে সকলোবোৰ অৰ্থই বিষয় বাসনাত থাকিলেও সুখ পোৱা যায়, সি খন্তেকীয়া আৰু অলপ পিছতে সি বিষময় হৈ পৰে। গম পাইছেনে? সুখ বোলা বস্তুটো বিষয় বাসনাত নাই বুলি ভগৱানে কোৱা নাই, শাস্ত্ৰও কোৱা নাই। বিষয় বাসনাতো আপুনি সুখ পাব, কিন্তু সেই সুখ ক্ষণস্থায়ী আৰু তাৰ ফলাফল বিষময়। ভকতৰ সংগ, ভাগৱত শ্ৰৱণ কীৰ্তন কষ্টদায়ক হ'ব পাৰে, তাৰ ফলাফল অতি সুন্দৰ আৰু ই শান্তিময়। সেইকাৰণে আশা ৰাখিছো আপোনালোকে যি আধ্যাত্মিক যাত্ৰাত আগবাঢ়িছে, এই ভাগৱতৰ এই জ্ঞানবোৰক আপোনালোকৰ মূলধন হিচাপে বনাই লৈ আপোনাৰ লক্ষ্যস্থানটোক কোনোদিন আপুনি হেৰফেৰ হ'বলৈ নিদিব। আৰু এই লক্ষ্যস্থানলৈ যেতিয়া এজন ব্যক্তি আগবাঢ়ি যায়, সোঁৱে বাৱে কি থাকে তেওঁ একো খবৰ নাই, কেৱল তেওঁৰ লক্ষ্যটো মই কৃষ্ণ লগ পাম। আৰু ভাগৱতত কৃষ্ণ আছে খাতাম। মইতো বাৰম্বাৰ অনুৰোধ কৰিম আই মাতৃ প্ৰভু সকলোকে নিজে শাস্ত্ৰখন অধ্যয়ন কৰক। নিজে যেতিয়া চকুৰে চাই পঢ়ি যাব, পদখনতকৈ যেতিয়া অনুবাদখন পঢ়ি যাব, তাতো আপুনি ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব। এই ভগৱানৰ অস্তিত্ব অনুভৱ কৰিব পৰাটোৱে ভক্তি জীৱনৰ মূল সাৰ্থকতা। সেইখিনি কেতিয়া আহিব? যেতিয়া আমাৰ কায় বাক্য মন চিন্তা সমস্তবোৰ আমাৰ কেন্দ্ৰীভূত হ'ব কৃষ্ণৰ ওপৰত। আহক অতি সুন্দৰভাৱে জীৱাত্মাক পৰমাত্মাই বুজনি দিছে। জীৱাত্মা হৈ আছে পূৰ্ব জন্মৰ পুৰঞ্জন, এই জন্মৰ মলয়াধ্বজৰ পত্নী বৈদৰ্ভী, আৰু স্বয়ং শ্ৰীকৃষ্ণই আত্মাই পৰমাত্মাই কথোপকথন কৰিছে বিপ্ৰৰূপত। আহক